নং 1 কুৱেশ্যনটো ছল্ভ কৰিছোঁ। যিসকল ছাত্ৰ ছাত্ৰীয়ে অংকত একেবাৰে কেঁচা, অংক বুজি নাপায় আৰু লকডাউনৰ ফলত ক্লাছ 8ৰ অংক একেবাৰে শিকা নহ'ল, আনহাতে 1.5 বছৰ দিন অনুশীলন নকৰাৰ ফলত 6-7ৰ অংকৰো পাহৰি গ'ল, সেইসকল ক্লাছ 9ৰ ছাত্ৰ ছাত্ৰীয়ে বুজিবলৈ সুবিধা হোৱাকৈ বুজাবলৈ চেষ্টা কৰিছোঁ। এতিয়া কথা হ'ল, চেপ্টাৰ R1ৰ প্ৰথম কুৱেশ্যনটো ভালদৰে পঢ়ি লওঁ। বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। ইংৰাজীত ফাইণ্ড দ্য ভেলু অফ √2 আপ টু 2 ডেচিমেল প্লেচ ইউজিং স্কুৱেৰ ৰুট। এতিয়া কথা হ'ল, প্ৰথমে আমি অংকটো ভালদৰে বুজি লওঁ আহা। বৰ্গমূলৰ দ্বাৰা √2ৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এতিয়া প্ৰথম কথা হ'ল √2 এই বস্তুটো কি? আৰু 2 নম্বৰ কথা হ'ল আনুমানিক মান 2 স্থানলৈ উলিওৱা। 2 স্থান মানে কি? প্ৰথমে মই 2 স্থান মানে কি সেইটো দেখাই দিছোঁ। 2 স্থান মানে হ'ল কোনোবা এটা সংখ্যা দশমিক দিয়াৰ পিছত আৰু দুটা সংখ্যা থকাটোকে কোৱা হয় 2 স্থান। মানে আমি এই √2টো ছল্ভ কৰিবলৈ যাওঁতে, √2ৰ ৰিজাল্টটো উলিয়াবলৈ যাওঁতে আমি এনেকুৱা এটা সংখ্যা পাম, যিটো সংখ্যা নেকি 8ৰ পিছত দশমিক দি 2, 3, 2, 3, 4 এনেকৈ অন্যান্য বহুত সংখ্যা পোৱা সম্ভাৱনা আছে। কিন্তু আমি সেইখিনি গোটেইখিনি নিদি পিনি কেৱল দশমিকৰ পিছত দুটা সংখ্যা দিয়েই এৰি দিব লাগে। ইমানখিনি কৰিবলৈ প্ৰয়োজন নাই। সেইটোকে ইয়াত বুজাই কোৱা হৈছে যে √2ৰ আনুমানিক মান 2 স্থানলৈ উলিওৱা। এতিয়া আমি অংকটো ছল্ভ কৰিছোঁ। √2 এতিয়া এইটো কি বস্তু? √4 এইটো কি বস্তু? মানে প্ৰথমতে মই এইটো বুজাই লওঁ, বুজিবলৈ সহজ হ'ব। √4 মানে কি? √4 মানে হ'ল যে এই 4টো এনেকুৱা এটা সংখ্যা যি সংখ্যাক নেকি সমান সমান দুটা সংখ্যাই পূৰণ হৈ আছে, যেনে 2 × 2। গতিকে দুটা সমান সমান সংখ্যাই ইয়াক পূৰণ হৈ আছে, গতিকে ইয়াৰ ৰিজাল্ট হ'ব 2। 2 স্কুৱাৰ। 2 স্কুৱাৰ মানে কি? তোমালোকে জানা 2 স্কুৱাৰ মানে হ'ল যে দুটা পূৰণ হৈ আছে। ইয়াৰ আনচাৰ হ'ব 2 × 2 = 4। 4 স্কুৱাৰ মানে কি? 4 দুটা পূৰণ হৈ আছে। ইয়াৰ ৰিজাল্ট হ'ব 4 × 4 = 16। এতিয়া কি দেখিলোঁ আমি? √2 কি? স্কুৱাৰ কি? 4 স্কুৱাৰ মানে কি? আৰু √4 মানে কি? ইয়াৰ ওলোটাটো আমি দেখা পোৱা গৈছে। √4 মানে হ'ল এনেকুৱা সমান দুটা সংখ্যা পূৰণ হৈ পিনি এইটো হৈ আছে, গতিকে ইয়াৰ আনচাৰ হ'ল 2। আৰু 4 স্কুৱাৰ মানে হ'ল সেই সংখ্যাটোৱেই দুবাৰ পূৰণ হৈ আছে। সেই সংখ্যাটো স্কুৱাৰ মানে হ'ল দুটা। 4 × 4 = 16। এতিয়া আমি √2 কেনেকৈ উলিওৱা হয় তাৰ পদ্ধতি এটা মই দেখাইছোঁ। ক্লাছ 8ত বিভিন্ন ধৰণৰ পদ্ধতি পোৱা যায়। তাৰে আটাইতকৈ সহজ যিটো পদ্ধতি বেছি ব্যৱহাৰ হয়, ভালদৰে বুজি ল'বা। এইটো আমি কেনেকৈ উলিয়াম চাবা। ডাঙৰ সংখ্যাবিলাক কেনেকৈ উলিওৱা হয় সেইটো দেখুৱাই আছোঁ। 1, 6, 8, 1 এনেকৈ পাতি ল'বা তোমালোকে প্ৰথমতে। তাৰপিছত সোঁহাতৰ পৰা কাউণ্ট কৰি আহি দুটা সংখ্যা এটা পেয়াৰ কৰিবা। পেয়াৰ কৰি আমি প্ৰথম পেয়াৰটোক আমি এনেকুৱা এটা সংখ্যা চাব লাগে যি সংখ্যা দুটাই নেকি সেই সংখ্যাটোৱে পূৰণ হৈ পিনি 16 হৈ আছে। একেই দুটা সংখ্যাই পূৰণ হৈ পিনি 16 হৈ আছে। প্ৰথম পেয়াৰ হিচাপে পেয়াৰ এতিয়া কৈ যাব লাগিব। প্ৰথম পেয়াৰটো যেনে ইয়াৰ 4 হ'ব। 4 × 4 = 16। এতিয়া সেই 4টো আকৌ ইয়াতে দি এইটো যোগ কৰিব লাগিব। 8 হ'ল। এতিয়া এই 8টোৰ লগত এনেকুৱা এটা সংখ্যা দিব লাগিব, এই 8ৰ লগত এনেকুৱা এটা সংখ্যা দিব লাগিব। মই এনেই তোমালোকক বুজিবলৈ সুবিধা হোৱাকৈ মই x দি দিছোঁ। এনেকুৱা এটা সংখ্যা দিব লাগিব যিটো সংখ্যা নেকি এই তলতে পাতি পিনি আকৌ পূৰণ কৰি দিলে আমি
এই 81টো পাম এতিয়া কি সংখ্যা ইয়াত দিলে আমি এই 8ৰ কাষতে কি সংখ্যা দিলে ইয়াতে দি আকৌ ইয়াতো দিব লাগিব একেটা সংখ্যা আৰু তলতো দিব লাগিব একেটা সংখ্যা দি পূৰণ কৰিব লাগিব পূৰণ কৰিলে আমি এই সংখ্যাটো পাব লাগে so আমি এইটো জানো যে 1 হ'ব 1 এ 81ক পূৰণ কৰিলে 81 হ'ব গতিকে ইয়াৰ আনসাৰ হ'ব 41 বুজি পালানে কি কৰিলোঁ প্ৰথমতে আৰু এটা সংখ্যা দেখাই আছোঁ 625 এইটো একেধৰণে কৰা হয় ইয়াত তিনিটা দিছোঁ বুজিবলৈ সুবিধা হোৱাকৈ সোঁ ছাইডৰ পৰা পেয়াৰ কৰি আহিবা 25 এইটো এটা পেয়াৰ 6টো অকলে থাকিলে গতিকে ই অকলে থাকিব এতিয়া আমি সদায় মই আগতে কৈ আহিছোঁ যে পেয়াৰকৈ আমি কৰি আহিব লাগে এতিয়া গতিকে প্ৰথম পেয়াৰ হিচাপত কেৱল 6টো পৰিলে প্ৰথম পেয়াৰ হিচাপত গতিকে 6টো এনেকুৱা এটা সংখ্যা চাব লাগে যি দুটা সংখ্যা পূৰণ হৈ পিনি 6 হৈ আছে তেনেকুৱা সংখ্যা পোৱা নাযায় যিহেতু গতিকে আমি 2 ল'লোঁ 2 দুগুণ 4 এতিয়া 6ৰ পৰা 4 মাইনাছ কৰিলে 2 হ'ল 2 নামি আহিলে 4 আহিলে এতিয়া সেই সংখ্যাটোকে ইয়াতে পাতি যোগ কৰিব লাগে 4 হ'ল এতিয়া এই 4টোৰ কাষত এনেকুৱা এটা সংখ্যা দিব লাগে যিটো সংখ্যা তলতো দি পিনি পূৰণ কৰিলে আমি 225 পাম গতিকে আমি ইয়াত 1 2 3 সেনেকৈ আমি দি চাব লাগিব চোৱাৰ পিছত আমি জানো যে 5 আছে গতিকে মই ইয়াত ধৰিব পাৰিছোঁ তো 5 পাতিলে 5 ইয়াক পূৰণ কৰিলে 225 হয় গতিকে ইয়াৰ আনসাৰ হ'ব 25 এনেকৈ তোমালোকে উলিয়াবা আণ্ডাৰ ৰুটবিলাক আৰু এটা দেখাই আছোঁ এইটো কেনেকৈ উলিয়াই দেখাই আছোঁ 81 এইটো কেৱল এটা পেয়াৰ হ'ল আমি চাব লাগিব যে আমি সদায় মনত ৰাখিব লাগিব পেয়াৰ কৰি আহিব লাগিব গতিকে এটা পেয়াৰ হ'লে আমি জানিব লাগিব একেবাৰতে আমি শেষ হৈ যাব লাগিব এনেকুৱা এটা সংখ্যা ল'ব লাগিব যিটোৱে নেকি দুবাৰ নিজকে পূৰণ হৈ পিনি এই 81 ওলায় নিশ্চিন্ত আমি এইটো সহজ হৈ আছে 9 9 81 ইয়াৰ আনসাৰ হ'ব অনলি 9 এতিয়া ডাঙৰ সংখ্যা এটা লৈ চাওঁ আমি দীঘল সংখ্যা এটা 1 3 2 2 5 1 3 2 2 5 এতিয়া আমি পেয়াৰ কৰিব লাগিব সোঁ হাতৰ পৰা কৰি আহিব লাগিব এইটো পেয়াৰ এটা এইটো পেয়াৰ এটা এইটো পেয়াৰ এটা এতিয়া একটো কেৱল এটা পেয়াৰ হ'ল একটো অকলে হৈ পৰিলে গতিকে আমি এনেকুৱা এটা সংখ্যা ল'ব লাগিব যি দুটা সংখ্যা নেকি পূৰণ কৰিলে এই একটো পোৱা যায় নিশ্চিন্তই সহজ হৈ আছে অতি 1 এগুণ 1 এতিয়া আমি বিয়োগ কৰিব লাগিব 3 2 2 5 এতিয়া একটো আকৌ ইয়াতে দি যোগ কৰিব লাগিব 2 পালোঁ এতিয়া এই 2টোৰ শেষত এনেকুৱা এটা সংখ্যা দিব লাগিব যিটো সংখ্যা নেকি তলতো দি পূৰণ কৰিলে আমি এই সংখ্যাটো পাওঁ গতিকে আমি 1 দিলোঁ তলতো 1 দিলোঁ 21 পালোঁ 1 আকৌ 1 দিলোঁ 21 পালোঁ কিন্তু আমি 2 লগত যদি 2 দি দিওঁ 2 লগত যদি 2 দি দিওঁ 2 দুগুণ 4 2 4 গুণ 8 গতিকে এই সংখ্যাটোতকৈ বেছি ডাঙৰ হৈ যায়গৈ এই সংখ্যাটো প্ৰথম আমি এইটো কৰিব বিচাৰিছোঁ এই সংখ্যাটোতকৈ বেছি ডাঙৰ হৈ যায় গতিকে আমি এবাৰে দিলোঁ গতিকে 21 হ'ল এতিয়া আমি আকৌ মাইনাছ কৰি দিলোঁ 2 এতিয়া 21 আৰু 1 যোগ কৰিব লাগিব 2 2 এতিয়া আকৌ ছেইম টাইপত 22ৰ লগত এনেকুৱা এটা সংখ্যা বহাব লাগে কাষতে যিটো নেকি আকৌ ইয়াত দি পূৰণ কৰিলে সেইটো ওলাব আমি 2 2 6 5 5 25 কৰিলে 2 5 দুগুণ 10 11 12 কৰিলে 2 11 কৰিলে 1 5 দুগুণ 10 11 5 দিলে আমি মিলি গ'লোঁ 1 1 2 5 বুজি পালানে ইয়াৰ আনসাৰ হ'ল এতিয়া 1 1 5 এইটো পদ্ধতিয়ে আটাইতকৈ সহজ এইটো পদ্ধতিৰে এনেকৈ আণ্ডাৰ ৰুট উলিওৱা হয় স্কোৱাৰ ৰুট উলিওৱা হয় এতিয়া আহিলে আমি একেবাৰে সৰু সংখ্যাবিলাক কেনেকৈ আণ্ডাৰ ৰুট উলিওৱা হয় দেখুৱাই আছোঁ 3 এতিয়া এই সংখ্যাটো কি এনেকুৱা দুটা সমান সংখ্যাই পূৰণ হৈ পিনি 3 হৈ আছে গতিকে এইটো ভালদৰে চাই ল'বা কুৱেশ্যনটো হ'ল সেইটোৱেই এনেকুৱা সৰু সংখ্যা দিছে যিটো নেকি দুটা সমান সংখ্যা ওলোৱাত অলপমান জটিল হয় গতিকে এই সৰু কেনেকৈ কৰে আমি চাওঁ আহা 3 এতিয়া এইটো এটাই পেয়াৰ গতিকে আমি এনেকুৱা এটা সংখ্যা চাওঁ যিটো সংখ্যা নেকি নিজকে পূৰণ হৈ 3 হৈ আছে তেনেকুৱা সংখ্যা পোৱা নাযায় গতিকে 2 দুগুণ 4 হ'ব 3 3 গুণ 9 হৈ যায় গতিকে আমি একে ল'ব লাগিব 1 এগুণ 1 2 নামি আহিলে এই 1টো ইয়াত দি এইটো যোগ কৰিব লাগিব 2 হ'ল
এতিয়া ইয়াতে 2ৰ লগত কি সংখ্যা পূৰণ কৰিলে ইয়াতে দিলে সংখ্যাটো আকৌ তলত দি পূৰণ কৰিলে আমি এইটো পাম গতিকে তেনেকুৱা হ'বই নোৱাৰে 2ৰ লগত যদি কিবা নহয় কিবা এটা সংখ্যা 2ৰ লগত যদি দিয়া হয় 2ৰ লগত যদি 0 কি 1 দিয়া হয় যদি 1 দিলে মানে 1 গুণ 1 2 গুণ 2 এই দুইতকৈ নিশ্চয় ডাঙৰ হৈ যাব গতিকে আমি ইয়াত 1ৰ পিছত দশমিক ল'ম 0 এটা দিম এতিয়া চালোঁ 2ৰ লগত এই 2 কাষত যদি আমি 1ও যদি দিয়া হয় ন আটাইতকৈ সৰু সংখ্যা 1ও যদি দিয়া হয় নহয় 2ৰ কাষত তেতিয়া আমি কি পাম 21 গুণ 21 এতিয়া 0 দশমিক দি 0 ল'লোঁ তথাপিতো নহয়গৈ গতিকে দশমিক দিলে 0 লৈ থাকিব পাৰি আৰু এটা 0 ল'লোঁ এতিয়া ই পূৰণ কৰিব পৰা যাব হৰণ কৰিব পৰা যাব 2ৰ লগত 4 5 6 7 দিম 7 দিছা 7 7 গুণ 49 4 9 4 কৰিলে 7 গুণ 14 15 16 17 18 180 7 হ'ব 189 এতিয়া মাইনাছ কৰিম 1 1 আকৌ এই 2টোত 7টো ইয়াত দিছিলোঁ 7 ইয়াত দি যোগ কৰিম 7 এটা 14 4 কৰিলে 1 3 আকৌ এই 34ৰ লগত এনেকুৱা এটা সংখ্যা কাষত দিম যিটো নেকি তলত দি আকৌ পূৰণ কৰিলে আমি এই সংখ্যাটো পাম সম্ভৱ হ'ব নোৱাৰে গতিকে এইটো আমি দশমিক দিয়া আছিলে দুটা দশমিক দিলে 0 লৈ থাকিব পাৰিম যেহেতু এইটো 11টো একেবাৰে সৰু সংখ্যা 34ৰ লগত কিবা সংখ্যা ইয়াৰ কাষত দি পূৰণ কৰিলে এইটো বহুত ডাঙৰ সংখ্যা হৈ যাব নিশ্চয় দুটা 0 ল'ব লাগিব দশমিক দিলে 0 লৈ থাকিব পাৰি প্ৰয়োজন অনুসৰি এতিয়া আমি 34ৰ লগত কি সংখ্যা কাষত যোগ কৰি পূৰণ কৰিলে সেই সংখ্যাটো পাম 3 দি চালোঁ 3 3 গুণ 9 3 4 গুণ 12 2 ইকুৱেল 1 3 3 গুণ 9 কে 10 গতিকে এই সংখ্যাটো পালোঁ কিমান দিলোঁ 3 বাৰ দিছিলোঁ 3 বাৰ দিলোঁ 1029 এতিয়া আকৌ মাইনাছ কৰি এনেকৈ আহি থাকিব এইটো নিয়ম অনুসৰি কৈ আহি থাকিব লাগিব কিন্তু আমি যিহেতু এতিয়া অংকটো যদি দিয়া হয় তেনেদৰে অংক তোমাক কৈ দিব কিমান ডেচিমেল 2 ডেচিমেল 4 ডেচিমেল এনেকৈ কৈ 2 দশমিক স্থানতে এৰি দিবলৈ ক'ব বা 3 দশমিক স্থানতে এৰি দিবলৈ ক'ব আমি এৰি দিছোঁ 2 দশমিক স্থানতে যদি 2 দশমিক স্থানত এৰিব কৰে আমি ইয়াৰ আনচাৰটো কেৱল 1.73 হ'ব এতিয়া আমাৰ কুৱেশ্যনটো কি আছিলে আমি কুৱেশ্যনটোলৈ যাওঁ কুৱেশ্যনটো দিছে যে বৰ্গমূলৰ দ্বাৰা √2ৰ অনুমানিক মান 2 দশমিক স্থানলৈ ওলোৱা আমি এতিয়া কুৱেশ্যনটোলৈ আহোঁ √2 ইজুকেল কি এতিয়া তোমালোকে নিশ্চয় বুজি পালা অংকটো একেবাৰে সহজে হৈ পৰিলে নিশ্চয় 2ৰ আমি কেনেকৈ স্কুৱাৰ ৰুট উলিয়াম চাওঁ একেই দিব লাগিব নিশ্চয় 2টো এনেকুৱা এটা সংখ্যা এইটো যিটোক নেকি সমান দুটা সংখ্যা পূৰণ হৈ 2 হৈ আছে হ'ব 1ৰ বাহিৰে অন্য হ'বই নোৱাৰে গতিকে 1 গুণ 1 1 মাইনাছ 1টো আকৌ তলত দি যোগ কৰিলোঁ এতিয়া এই 2 কাষত এই 2ৰ কাষত এনেকুৱা এটা সংখ্যা দিব লাগিব যিটো সংখ্যা নেকি তলতো বহাই পিনি পূৰণ কৰিলে আমি এই 1টো পাম গতিকে এইটো হ'বই নোৱাৰে 1টোতো একেবাৰে নিচেই সৰু সংখ্যা গতিকে দশমিক দিলোঁ অথনি কৰি অহাৰ দৰে 0 এটা দিলোঁ এতিয়া 2ৰ লগত এনেকুৱা এটা 1ও যদি দিয়া হয় নহয় 2ৰ লগত যদি 1ও দিয়া হয় এনেকৈ 1 গুণ 1 2 গুণ 2 10তকৈ ডাঙৰ হৈ যায় গতিকে আৰু এটা 0 ল'ব লাগিব এতিয়া আমি চাওঁ কি দিব লাগিব 4 দি চাওঁ কাষতে 4 দি 4 4 গুণ 16 কৰিলে 1 4 গুণ 8 9 100 হৈ গ'ল 9 এতিয়া এইটো বিয়োগ কৰিব লাগিব 4 আহিলে এতিয়া 96ৰ কাষত 96ৰ কাষত এনেকুৱা এটা সংখ্যা দি সেইটো সংখ্যা আকৌ তলত বহাই পূৰণ কৰিলে এই 4টো পাব লাগিব সম্ভৱে নহয় গতিকে 0 আকৌ দুটা ল'ব লাগিব এতিয়া 96ৰ সৰি 98 আৰু 2 যোগ কৰিলে এইটো হয় 28 হয় 28ৰ লগত আমি এতিয়া 28ৰ লগত কাষত কি সংখ্যা 28ৰ লগত কাষত কি সংখ্যা বহুৱাই পিনি পূৰণ কৰিলে আমি 400 পাম 1 দি চাওঁ প্ৰথমতেতো 1ৰ পৰা আৰম্ভ কৰিবলৈ লাগিব আটাইতকৈ সৰুৰ পৰা 1 দি চাওঁ 1 গুণ 1 8 গুণ 8 2 গুণ 2 কিমান হ'লে 281 2 দি চাওঁ 282 2 দুগুণ 4 4 দুগুণ 8 4 দুগুণ 8 ডাঙৰ হৈ বহুত ডাঙৰ হৈ গ'ল গতিকে একেই হ'ব 1 দিলোঁ 1 দিলে কিমান পাইছিলোঁ 281 আৰু পিছলৈ কৰিবলৈ প্ৰয়োজন নাই যিহেতু আমাক বিচাৰিছে যে 2 দশমিক স্থানলৈ বুলি দিছে গতিকে উত্তৰটো 1.41তে এৰি দিব লাগিব দশমিকৰ পিছত দুটা সংখ্যা পালেই আমি এৰি দিব লাগে এতিয়া আনচাৰ কি হ'ব √2ৰ আনচাৰ হ'ব 1.41 এইটো হ'ল ইয়াৰ উত্তৰ